তাতে মিলিব বিঘ্নি সমস্ত জগতে হে নজানি গীতা নক কিবা জয়তে তৈতে শিৱ ভক্তি আচৰণ দুষ্কৰ ব্যৱস্থা শম্ভু কৃপা বেতিৰেকে নাহিকে অনথা এৰবে জানি কৰা শিৱ পদে নিৰ্মল ভকতি শিৱ তুষ্ট বিশ্ব তুষ্ট জানিবা সম্প্ৰতি হে ৰাম অংক শুনি মুনি গণে পুছিলা দেৱতা খবৰ বুদ্ধি সদা বিপৰীত কেন মতে নৰে পাইব মুকুতি কহিউক কথা মুনি পুৰু মনোৰথ নিগদতি সুত শুনা যত মুনিগণ ইহাৰ উত্তৰ আছে অমিত কথন এগুলো সমস্ত আজি ঋষিমুনি সমস্তে শিৱগীতা শ্ৰৱণ কৰিবলৈ যাওঁতে তেওঁলোকৰ অন্তৰাত্মাই যে কি কৰ্ম কৰিবৰ কাৰণে আজি শিৱগীতা তেওঁলোকে লাভ কৰিব লাগিব বুলি অনুভৱ কৰিলে এই গোটেই কথাখিনি এতিয়া ব্যক্ত হৈ গৈছে। এই যি ঋষিমুনিয়ে নিজৰ কাৰণে জীয়াই থকা নাই এই কথাটো জানিব লাগিব। ঋষিসকলে তপস্বীসকলে সাধকসকলে বিষয়ৰ সমস্ত ব্যৱস্থা ত্যাগ কৰি তেওঁলোকে অৰণ্যৰ মাজত সেই এজনকে ধ্যান কৰি আছে যিজনক তেওঁলোকৰ অন্তৰাত্মাই সদায় বিচাৰি আছে। সেইজন কোন আমি ক'ব নোৱাৰিম, তেওঁলোকৰ অন্তৰাত্মাই ক'ব সেইজন কোন। সেইজন বিষ্ণুও হ'ব পাৰে, সেইজন শিৱও হ'ব পাৰে, বা তেওঁৰ কাৰণে আন কোনোবাও হ'ব পাৰে। যি কি নহওক সংসাৰৰ পৰা তেওঁ মেলানি মাগি তেওঁ তপ কৰি থকাজনে নিজৰ কথা কেতিয়াও ভাবিব নোৱাৰে। এই কথাটো জানিব লাগিব। যিজনে নিজৰ কাৰণে কোনো কথা ভাবিব নোৱাৰে, কোনো কৰ্ম কৰিবৰ কাৰণে চিন্তা নকৰে, জগতৰ কল্যাণৰ কাৰণে সেই এজনক সাৰথি কৰি তেওঁ কৰ্মৰ ব্যৱস্থাৰে তেওঁ সাধনা কৰি থাকে, সেইজনে হৈছে মুনি। আৰু সেই মুনিসকলৰ আগত যেতিয়া উগ্ৰশ্বাসুতে ক'লে যে এই শিৱগীতা য'তে ত'তে নকবা, ক'লেই দেৱতা ৰুষ্ট হ'ব, দেৱতা ৰুষ্ট হ'লে সংসাৰ বিঘ্নি হ'ব। সেই বিঘ্নিৰ কাৰক কোন হ'ব? এই শ্ৰোতাজনে, বক্তাজনে। য'তে ত'তে কোৱাৰ কাৰণত শিৱ শক্তি মহিমা ভ্ৰষ্ট হৈ যায়। গতিকে সেইকাৰণে কৈছে শিৱ ভক্তি আচৰণ কৰাটো বৰ দুষ্কৰ কৰ্ম বুলি। তাৰমানে শিৱক বুজি পোৱাটো বৰ দুষ্কৰ কৰ্ম, বৰ কঠিন কৰ্ম। যিজন শিৱক আমি তিনি দেৱতাৰ ভিতৰত একেবাৰে আমি তৃতীয় স্থানত ৰাখি আছোঁ। ওপৰে ওপৰে চালেতো খেতিয়ে সৃষ্টিত ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিদেৱ বুলি ক'লে প্ৰথমজন কোন? ব্ৰহ্মা, দ্বিতীয়জনক বিষ্ণু, একেবাৰে শেষৰজনকহে কওঁ শিৱ। কিন্তু এই শিৱক বিষ্ণুৰ লগত
আমি স্থান দিব নিবিচাৰোঁ বহুতে, কিন্তু শক্তিৰ ওপৰত সৃষ্টিত স্বয়ং সেই শিৱই যিটো লীলা কৰি আছে জানিব গুৰুসকল। যিজনে সৃষ্টি কৰে সেইজনে কোনো কাৰণত সৃষ্টি ধ্বংস কৰিব নোৱাৰে, যিজনে পালন কৰে সেইজনে কোনো কাৰণে সৃষ্টিখন মানে ধ্বংস কৰিব নোৱাৰে। কিন্তু যিজনে সৃষ্টি ধ্বংস কৰাৰ দায়িত্ব পাইছে সেইজনে আনৰ সৃষ্টিত আনৰ পালন কৰা জগতখনক তেওঁ কেনেকৈ ধ্বংস কৰিব, সেই শক্তিটো তেওঁৰ প্ৰকৃততে থাকিব লাগেনে বাৰু? কিন্তু সৃষ্টিয়ে বিধান দিছে যে ৰুদ্ৰৰূপে শিৱই সেই সৃষ্টিত প্ৰলয়ৰ ৰূপ ধৰি ধ্বংস কৰিব। আনৰ সৃষ্টিত আপুনি যদি প্ৰলয় কৰিবলৈ যায় আপোনাৰ দুখ নহ'ব, কিন্তু শিৱৰ বেলে দুখ নহয়। কিয় নহয়? আচল তত্ত্বটো তাতে লিখাই আছে। কাৰণ যিজনে প্ৰকৃততে সৃষ্টি কৰিব পাৰে সেইজনেহে প্ৰয়োজনত ধ্বংসও কৰিব পাৰে। ঘৰটো যিজনে বনায় সেইজনৰ সেই অধিকাৰ আছে প্ৰয়োজনত ঘৰটো ভাঙিবৰ কাৰণে, হয়নে নহয় কওকচোন বাৰু? ঘৰ বনোৱাজনে যদি ঘৰটো ভাঙে তেতিয়াহ'লে কোনেও তেওঁক দুখিব নোৱাৰে। কিন্তু আজি শিৱই ঘৰ ভাঙি আছে, জানিব লাগিব সৃষ্টিত আচলতে সমস্ত ব্যৱস্থাটো তেওঁৱেই বনাই থৈছে। এইকাৰণে তেওঁ প্ৰলয়ৰ মূৰ্তি ধৰি সময় সাপেক্ষে নৱ ৰূপ দিবৰ কাৰণে, সৃষ্টি নৱ বিকাশ কৰিবৰ কাৰণে পুৰণা ঘৰবিলাক প্ৰলয়ৰ জৰিয়তে ভাঙি চিঙি লণ্ডভণ্ড কৰি থকা কথাটো আমি মায়াত ডুবি থকা সকলে দেখি আছোঁ। কিন্তু পৰম শিৱ ভক্তসকলে, শিৱক বুজি পোৱাসকলে কেতিয়াও সেই প্ৰলয়টো শংকিত নহয়। এইকাৰণে কৈছে যে শিৱ ভক্তি বৰ দুষ্কৰ কথা, শিৱ সম্ভোগ ব্যতিৰেকে নাহিকে অন্যথা। শিৱ ভক্তি কৰিবৰ কাৰণেও এই স্বয়ম্ভু শিৱই কৃপা নকৰিলে আমাৰ কেতিয়াও তেওঁক ভক্তি কৰাটো সম্ভৱ নহয়। যেনেকৈ বিষ্ণুৱে যদি কৃপা নকৰে আমি তেওঁক ভক্তি কৰিব নোৱাৰোঁ। সেই বুদ্ধি সমস্তবিলাক তেওঁ আমাক দিব লাগিব। মনৰ চাৰিটা অৱস্থা, চাৰিটা ৰূপ তেওঁ আমাক দি কোনটো ৰাস্তাৰে আমাক লৈ যাব তেওঁহে লৈ যাব। মনৰে অৱস্থা চিত্ত, বুদ্ধি আৰু অহংকাৰ। গতিকে আমাৰ চিত্তটো শুদ্ধ ৰূপ ভাৱনা দিব নে নিদিব, এক নম্বৰ কথা। দুই নম্বৰ কথা, তাৰ ওপৰতে নিৰ্ভৰ কৰিব বুদ্ধি। আমি কোনটো ৰাস্তাৰে কেনেকৈ আগবাঢ়ি যাম, সহজ ব্যৱস্থাটো আমাক বুদ্ধিয়ে দিব। আৰু অহংকাৰ, অহংকাৰ মানে সংকল্প, মই যাবই লাগিব, মই কৰিবই লাগিব, এই দৃঢ় ধাৰণাটো সেই মনে ল'ব লাগিব অহংকাৰ ৰূপত। আৰু সেইকাৰণে এই ভগৱন্ত শিৱই যাক তেওঁ কৃপা কৰে তেওঁহে বোলে তেওঁৰ তত্ত্ববিলাক জানিব পাৰে। গতিকে আজি শৌনক আদি ঋষি সমস্তৰ আগত কৈছে, জানি কৰা শিৱ পদে নিৰ্মল ভকতি, শিৱ তুষ্টে বিশ্ব তুষ্ট জানিবা সম্প্ৰতি। এতিয়া শিৱক নিৰ্মল ৰূপে ভক্তি কৰিব লাগে। নিৰ্মলতাৰ ৰূপটো আমাৰ কেতিয়া প্ৰকাশ পায়? যেতিয়া আমাৰ বিষয়ৰ লগত কোনো ধৰণৰ আমাৰ আসক্তি নাথাকে, কৰ্মত আমাৰ কোনো বাসনা নাথাকে, তেতিয়া আমাৰ স্বভাৱ, চৰিত্ৰ, আচৰণ এক শুদ্ধ ৰূপ পায়, তাকে নিৰ্মল ৰূপ পায়। এতিয়া বাৰিষা কাল আহিছে, বাৰিষা কালত নানা ধৰণৰ মানে লেতেৰা বেয়া ময়লা বস্তুবিলাক পানীত উটি আহে। সেই পানীবিলাক অশুদ্ধ বুলি আমি সকলোৱে জানো। যি পানী নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ। আৰু সেই পানী যেতিয়া বানৰ ৰূপত আহি, সংহাৰীৰ ৰূপত আহি আমাক যেতিয়া ঘেৰি লয়, বানপানীত ককবকাই থাকোঁ, কিন্তু খোৱা পানীৰ কাৰণে আমি হাহাকাৰ কৰিব লাগে। আমি জানো যে এই বানৰ যি প্ৰলয়ৰ যিটো জল, এই প্ৰলয়ৰ জলত কোনো কাৰণতে নিৰ্মল ৰূপটো নাই, অশুদ্ধ ৰূপটো আছে, বীজাণু আছে, খালে আমাৰ ব্যাধি হ'ব। এই কাৰণত আমি সেই জলৰ পৰা আমি
মুক্ত হ'বলৈ যত্ন কৰোঁ। যেনেকৈ নহওক সেই জল এদিন আপুনি নিৰ্মল হৈ পৰিব। শৰৎ কালত এটা শংকৰদেৱ গুৰুজনাই সুন্দৰভাৱে কৈছে যেহেতু শৰৎকালে অতি সুন্দৰভাৱে জল যেতিয়া নিৰ্মল হৈ যায়, তদ্ৰূপ আমাৰ এই দেহটো বিষয়ৰ বাসনাবিলাক যেতিয়া তল পৰি যাব, তেতিয়া আপুনি সেই নিৰ্মল স্বভাৱ আচৰণ প্ৰকাশ পাব। গতিকে সেইকাৰণে কৈছে যে শিৱ পদত নিৰ্মল যদি ভক্তি কৰিব লাগে, তেতিয়াহ'লে সংসাৰৰ যিটো জ্ঞান ধ্যান ধাৰণা সেইখিনিও আমাৰ মনৰ পৰা আমি ত্যাগ কৰিব লাগিব। আমি ক'ত আছোঁ আমি ক'ব নোৱাৰিম, এজনৰ লগতে আমাৰ সম্বন্ধ থাকিব, সেইজনে হৈছে সদাশিৱ শংকৰ, আৰু তেওঁৰ মতি হোৱাৰ লগে লগে আমাৰ দেহৰ প্ৰতি মনৰ প্ৰতি সমস্ত ধ্যান ধাৰণা সলনি হ'ব। এইকাৰণে শিৱভক্তসকলক সন্ন্যাসত্বৰ প্ৰথম পৰিচয় হিচাপে তেওঁলোকৰ বেশভূষাৰ মাজেৰে আজি জগতত পৰিচয় পাই দিছে, হয় নে নহয় কওকচোন বাৰু? যদি শিৱভক্ত হয় তেতিয়াহ'লে ভাল ভাল বস্ত্ৰ অলংকাৰৰ মোহবিলাক ত্যাগ কৰিব। শিৱই যি বাকলি বসন প্ৰয়োগ কৰিছে, বাঘৰ ছাল, এতিয়া বাঘৰ ছাল ক'ত পাব? এই কিনা বস্ত্ৰখনকে আমি বাঘৰ ছালৰ ৰং এটা দি এইখনকেই শিৱ বস্ত্ৰ বুলি বাঘৰ ছাল বুলি গণ্য কৰোঁ। তাৰ বাহিৰে আমি অন্যত্ৰত আমাৰ মনবিলাক নাযায়। চুলিত জঁটা হৈ যায়, জঁটা বান্ধে, মলিয়ন দেহটোক আমি ভূক্ষেপ নকৰোঁ, এনেকুৱা এটা অদ্ভুত বেশ এটা আহি যায় আপুনি। কিন্তু এই অদ্ভুত বেশটো ল'বলৈ যাওঁতেও আমি চাব লাগিব যে এই বেশটো ধাৰণ কৰাৰ জোখাৰে মোৰ মন বুদ্ধি নিৰ্মল হৈছে নে নাই। যদি মোৰ মন বুদ্ধি নিৰ্মল হোৱা নাই, যে গছ এডালত ৰঙা কাপোৰ এখন মেৰিয়াই ধূপ এটা জ্বলালেই শিৱ পূজা কৰিব পৰা হৈ যায়, সকলোৱে আহি দান দক্ষিণা দিব, সেই দান দক্ষিণাখিনি লৈ পেলাই মই চলিব পাৰিম বুলি যদি কোনোবাই যদি শিৱ ভক্ত হৈছে, তেতিয়াহ'লে তেওঁ সিমানতে ৰৈ গ'ল, তাৰ পৰা আৰু আগুৱাব নোৱাৰে। শিৱ তত্ত্ব তেওঁ জানিব লাগিব, তাৰ পিছতহে শিৱ পূজা কৰিব নকৰিব এই বিষয়টো আহিব। শিৱই কোৱা নাই মোক পূজা কৰিব লাগে বুলি, কিন্তু শিৱক পূজা কৰিছোঁ কাৰ কাৰণত? আমি আনক দেখুৱাই কৰিছোঁ। কিন্তু আনক দেখুৱাই যদি শিৱ পূজা কৰিছোঁ, তেতিয়াহ'লে আমি শিৱক জানিবও লাগিব। তেতিয়া আনে দেখক, আমাৰ ক'ব লগা নাই। তেতিয়া তাৰ পৰা সেই তত্ত্বটো তেওঁলোকেও বুজি পাব, মই কি আচৰণত শিৱক মই ধাৰণা কৰিছোঁ। গতিকে এইবিলাক তত্ত্বৰ কথা আজি সমুন্নকাৰী ঋষি সমস্ত কৈ আছে। শিৱ বোলে তুষ্ট হ'লে বোলে বিশ্ব তুষ্ট হয়। আংক জানি মণি গণে পুচিলা ফুটত, দেৱতা খবৰ বুদ্ধি সদা বিপৰীত। এইখিনি কথা জানি বুজি এতিয়া আকৌ সমুন্নকাৰী ঋষি সমস্তে ফুটক কৰিছে। বৰ আচৰিত কথা। যি দেৱতাসকলক আমি ভাল বুলি পেলাই আমি সদায় তেওঁলোকক আমি সহায় বিচাৰোঁ, আজি সেই দেৱতাসকলে বিপৰীত বুদ্ধি যে আছে আমিতো ভাবিব পৰা নাই। এতিয়া এই সমুন্নকাৰী ঋষি সমস্তই প্ৰশ্ন কৰিছে, যদি দেৱতাসকলেই যদি ৰুষ্ট হয় শিৱক পূজা কৰোঁতে, তেতিয়াহ'লে সংসাৰী লোকসকল সাধাৰণ লোকসকলে তো মায়া মোহৰ পৰাটো মুক্ত পাবই নোৱাৰিব। গতিকে সংসাৰী লোকসকলে কেনেকৈ উদ্ধাৰ পাব, তাৰ কিবা ব্যৱস্থা আছেনে নাই? শিৱ গীতাই সেইসকলক মুক্ত কৰিব পাৰিবনে নোৱাৰিব? আজি ঋষি সমস্তৰ সেই প্ৰশ্নটো আহিছে। এতিয়া ঋষি সমস্তই সেইকাৰণে সুধিছে, হে গুৰুদেৱ, আপুনি আমাক এই শংকাটো দূৰ কৰি দিব লাগিব। দেৱতা ৰুষ্ট হ'লে যদি কৰ্মধ্বস্ত হৈ যায়, তেতিয়াহ'লে সৰ্বসাধাৰণ জনে কেনেকৈ মুক্তি পাব, এই ব্যৱস্থাখিনি আমাক ক'ব লাগিব। অতি আনন্দ মনেৰে হাঁহিৰে এতিয়া এই শংকাবিলাক দূৰ কৰিবৰ কাৰণে ভূতে কৈছে যে ইয়াৰ এটা উত্তম উপায় আছে, সেই উপায়টোৰ বিষয়ে মই ক'বলৈ আৰম্ভ কৰিছোঁ। ধ্যান দি হে ৰাম শত কোটি জনমৰ কৰ্মৰ ফলে অনুৰাগ বাহেসী বৰ চৰণ কমলে বিষ
বিষয়ত থাকি নৰে যিটো কাৰ্য কৰে শিৱ পদে অৰ্পে যদি আত্মা সহকাৰে ৰাম ধন ধন পুত্ৰ ভাৰ্যা যত জ্ঞাতিগণ শিৱৰ চৰণ পদ্মে অৰ্পে সৰ্বক্ষণ নিষ্কাম সেৱাৰ ফল অপাৰ মহিমা নিষ্কামে সি জয় ফল নাৰী নাহি তাৰ সীমা হে ৰাম আত্মা নিবেদনে শিৱ সন্তোষ লভয় ভক্তি দান কৰে আস কুশ কৃপাময় এহি ফলে নৰগণে শিৱৰ প্ৰসাদ লভি নাশে দেৱতাৰ সমস্ত প্ৰসাদ সেই গুৰু সমস্ত এতিয়া উগ্ৰশ্বৰ সৈতে দেখি সমস্ত যিটো প্ৰশ্নৰ উত্তৰ বিচাৰি শিৱক কৈছিল যে সাধাৰণ মনুষ্যসকলে কেনেকৈ কৰিব পাৰিব সংসাৰ তাৰ উপায়টো দেৱতা ৰুষ্ট হ'লেতো নোৱাৰে আৰু সাধাৰণ প্ৰজাসকলে শিৱকো জানিব নোৱাৰে তেতিয়াহ'লে কেনেকৈ তেওঁলোক উদ্ধাৰ পাব অতি অমৃত কথনেৰে এতিয়া শিৱৰ সমস্ত তত্ত্বৰ কথা উগ্ৰশ্বৰ সৈতে কৈ আছে যে শতকোটি জনমৰ কৰ্মৰ ফলে অনুৰাগ বাঢ়ে শিৱৰ চৰণ কমলে শিৱ ভক্তি কৰাটো ইমান সহজ কথা নহয় এয়া কৌটি কৌটি জনমৰ এটা সংস্কাৰ থাকিব লাগিব যাৰ সংস্কাৰ আছে তেওঁক এই চিত দিব বুদ্ধি দিব চেতনা দিব সমস্তখিনি তেওঁ দিব আৰু সেই চিত চেতনা মতে যদিহে সংসাৰৰ সমস্ত মায়া ত্যাগ কৰি অন্য কোনো দেৱক পূজা নকৰি ভাৰতী নকৰি অকল সেই শিৱ শম্ভুৰ চৰণতে সমস্ত কৰ্ম ধৰ্ম অৰ্পণ কৰি যদি তেওঁ কৰ্ম কৰে তেওঁ যিমানেই সাধাৰণ নহওক আৰু শিৱ শম্ভু যেতিয়া তুষ্ট হ'ব দেৱতাসকল ৰুষ্ট হোৱাৰ কোনো কাৰণ নাথাকে দেৱতাসকল দৌৰি আহিব লাগিব শিৱ যেতিয়া সন্তুষ্ট হ'ব গতিকে শিৱ কেতিয়া সন্তুষ্ট হ'ব যে সমস্ত বিষয় বাসনাৰ শিৱৰ নামতে সমৰ্পণ কৰি যদি আমি তেওঁক যদি স্মৰণ কৰোঁ তেওঁক যদি ধাৰণা কৰোঁ তেতিয়া শিৱ তেওঁলোকৰ প্ৰতি সহায় হ'ব আৰু এই সূত্ৰে যি কৰ্ম হ'ব সেই কৰ্মই নিষ্কাম কৰ্মত পৰিণত হ'ব গতিকে আমি সকামীভাৱে সংসাৰলৈ আহিছোঁ সকামীভাৱে কৰ্ম কৰিছোঁ ধৰ্ম কৰিছোঁ কিন্তু যদি আমি সংসাৰৰ পৰা মুক্তি পাব লাগে তেতিয়াহ'লে আমি নিষ্কামী হৈ মুক্তি পাব লাগিব কোনো সকামীজনে কেতিয়াও সংসাৰৰ পৰা মুক্তি পাব নোৱাৰে এয়া সৃষ্টি তত্ত্বৰ ৰহস্যত সুন্দৰভাৱে ব্যক্ত কৰিছে মৃত্যুৰ সময়ত যদিহে আমি আমাৰ জগতৰ কথা চিন্তা কৰোঁ পৰিয়ালৰ কথা চিন্তা কৰোঁ ইষ্টজনৰ কথা চিন্তা কৰোঁ মই এৰি থৈ গ'লে এওঁলোকে কেনেকৈ চলিব বুলি মায়াত যদি মই মোহিত হৈ থাকোঁ তেতিয়াহ'লে মই সংসাৰৰ পৰা মুক্ত হ'ব নোৱাৰিম মই সংসাৰৰ আকৌ যি মনৰ বাঞ্ছা কৰিম শেষত সেই বাঞ্ছাই কৰিম গতিকে আমাক এই শিৱগীতাৰ তত্ত্বই কৰিছে বা কৃষ্ণ গীতাৰ মহাতত্ত্বই আমাক বাৰে বাৰে কৈ আছে যে জীৱনৰ অন্তিম মুহূৰ্তত যেতিয়া আমি সমস্ত সংসাৰৰ মায়া ত্যাগ কৰিব পাৰিম মোৰ নিজৰ পুত্ৰজনকো পুত্ৰ বুলি জ্ঞান নকৰিম ভাৰ্যাকো ভাৰ্যা বুলি জ্ঞান নকৰিম পিতৃকো মাতৃকো নিজৰ বুলি জ্ঞান কৰিব লগা আমাৰ নাথাকে কাৰণ সেই সময়ত আত্মজ্ঞানে আমাক ক'ব যে আমি কাৰ সন্তান সমস্ত ঈশ্বৰৰ সন্তান সমস্ত ঈশ্বৰে যদি সন্তান হয় তেওঁৰ লগত মোৰ কি সম্বন্ধ সম্বন্ধ আছে যদি মোৰ আপোনাৰ লগত আছে
গতিকে তেওঁলোকক আপুনি কেনেদৰে চলাই আপুনি চলাব মোক ক'ব লগা নাই। হে প্ৰভু তুমি মোক উদ্ধাৰ কৰা। সেই ভগৱন্তৰ দৰ্শন যদি আমি ল'ব পাৰোঁ তেতিয়াহ'লে আমি নিৰ্গুণ ৰূপে আমি এইখন সংসাৰৰ মায়া ত্যাগ কৰি গুচি যাব পাৰোঁ। গতিকে শিৱ ভক্তি যদি কৰিব লাগে নিৰ্গুণভাৱে কৰিব লাগিব। কিন্তু আমি শিৱক নিৰ্গুণৰ পূজাৰীজনক আমি গুণময় ধ্যান ধাৰণা আমি বান্ধি শিৱ পূজা কৰোঁ। কি ডাঙৰ আমাৰ খেলিমেলি লাগি আছে চাওকচোন। যে আমাৰ যদি কিবা বিষয় বাসনা আছে শিৱক পূজা কৰিলে বোলে অল্পতে শিৱ সন্তুষ্ট হয়। গতিকে সেইকাৰণে পূজা কৰোঁ, পূজা কৰি কওঁ হে প্ৰভু মোৰ এইখিনি আশা আছে, এইখিনি আকাংক্ষা আছে, গতিকে আপুনি মোৰ সৰ্ব আশা আকাংক্ষা আপুনি পূৰণ কৰক। এই বুলি আজি শিৱক গুণময় ৰূপত আমি বিচাৰি আছোঁ, ধেমালি কথা নহয়। আমাৰ কালকে কিছু হ'বনে বাৰু? বোলে প্ৰতি সোমবাৰে সোমবাৰে শিৱক পূজা দিলে মনৰ সমস্ত বাসনা বোলে পূৰণ হ'ব। আমি নাৰীসকলে, ছোৱালীসকলে, কুমাৰী নাৰীসকলে শিৱক যদি পূজা কৰে তেতিয়াহ'লে মনোমতো স্বামী বোলে তেওঁলোকে শিৱৰ কৃপাত লাভ কৰিব। সেইকাৰণে শিৱক তেওঁলোকে পূজা কৰে। এইবিলাক ধ্যান ধাৰণা আমি শিৱ পূজা কৰিছোঁ। কিন্তু এই নিৰ্গুণ শিৱক আমি মন্দিৰৰ ভিতৰতে আমি সোমোৱাই ৰাখি তেওঁ আমাক সমস্তখিনি দিব লাগিব বুলি তেওঁ পূজা দি আছোঁ। গতিকে আমি প্ৰকৃততে শিৱক বুজিব পাৰিছোঁনে নাই? আমি ক'ব লাগিব, বুজিব লাগিব। শিৱক আমি অন্য দেৱতাৰ লগত তুলনা কৰি আমি পূজা দি আছোঁ। গতিকে আমি এতিয়া গুণময় ব্যৱস্থাৰ মাজত তেওঁক পূজা কৰিছোঁ যদিও তেওঁ কিন্তু নিৰ্বিকল্প, নিৰ্বিকাৰ। হ'ব যি বিচাৰিছা সেয়ে সম্ভৱ বুলি তেওঁ আশীৰ্বাদ দিয়াৰ বাহিৰে আমি প্ৰকৃততে শিৱৰ পৰা কি বিচাৰিব লাগিছিল সেইখিনি আমি নিবিচাৰোঁ। ভগৱন্তৰ শিৱই কৈ আছে নিৰ্গুণভাৱে তুমি মোক পূজা কৰা, মই তোমাৰ মনৰ ভাৱনাখিনি বুজি পাওঁ নহয়, গতিকে যি দিব লাগিব ঈশ্বৰ দিম। কিন্তু যদিহে গুণময় আশা আকাংক্ষাৰে মোক যদি পূজা কৰা তেতিয়াহ'লে তুমি বিচৰাখিনি মই নিদিম। যিখিনি প্ৰাপ্য আছে পূৰ্বজন্মৰ সংস্কাৰৰ পৰা হিচাপ নিকাচ কৰি সেইখিনিহে তেওঁ দিব। কিন্তু আমি বিচৰা মতে কেতিয়াও নিদিয়ে। আমাৰ দুখটো সেইটোৱে, সদায় তোমাক পূজা কৰোঁ, সদায় তোমাক সেৱা কৰোঁ, সদায় তোমাক নৈবেদ্য দিওঁ, সদায় সুবৰ্ণ সমস্ত দিওঁ, তথাপিও মোৰ ইমান দুখ কিয়? প্ৰয়োজনতকৈ আমি বেছি বিচাৰিছোঁ। গতিকে আমাক দিব কিয়? চিন্তা কৰি চাওক। আৰু নোপোৱাটোৱে আমাৰ দুখ। গতিকে আমি এই আত্মজ্ঞানৰ সৈতে সংসাৰিকলৈ বুজিব লাগিব যে একেবাৰে যিজন ভগৱন্তৰ একান্ত ভকত হ'ব পাৰিছে, ভগৱন্তে তেওঁলোকৰ সৰ্বকাৰ্য সাধন কৰিছে, সৰ্বসিদ্ধি কামনা নকৰাকৈ বাসনা নকৰাকৈ তেওঁলোকক বিষয়ৰ সমস্ত ভোগ পোৱাৰ পৰা বঞ্চিত কৰা নাই, নিবিচাৰাকৈ ভগৱন্তে শিক্ষক। এই তত্ত্বটোৰে আমি বিষ্ণুকেই হওক শিৱকেই হওক আমি নিশ্চয় ভজনা কৰাৰ প্ৰয়োজন আছে। নিৰ্গুণ পুৰুষ সেই দুয়োজনেই স্বৰূপতে ক'বলৈ গ'লে স্বয়ং বিষ্ণু নিৰ্গুণ পুৰুষ, নাৰায়ণ নিৰ্গুণ পুৰুষ আৰু শিৱও নিৰ্গুণ পুৰুষ। গুণৰ মাজত একাত্ম হৈ আছে কেৱল ব্ৰহ্মা। এই কথাটো আমি জানিব লাগিব। ব্ৰহ্মা বিষয়ত আছে, ৰজগুণত আছে, কিন্তু বিষ্ণুৱে যদিও শতগুণত আছে তেওঁ ইচ্ছা কৰিহে শতগুণী ধাৰণাবিলাক লৈ আছে। শিৱয়ো তমগুণত আছে, তেওঁ ইচ্ছা কৰিহে তমগুণী কৰ্মখিনি তেওঁ কৰি আছে। প্ৰকৃততে দুয়োজনে নিৰ্গুণ, গুণত আছে কেৱল ব্ৰহ্মা। এই তত্ত্ববিলাক আমি জানিব লাগিব দেই গুৰুসকল। যিখিনি কথা য'তে ত'তে আলোচনা কৰাৰ সুযোগ সুবিধা নাই সেইখিনি কথা আজি সাধু সন্ত মহন্ত ৰূপত শিৱ বা বিষ্ণুৰ ভক্ত হিচাপে নিৰ্গুণ স্বৰূপতহে এইখিনি কথা আমি আলোচনা কৰিবৰ প্ৰয়োজন আছে। আহক এতিয়া উগ্ৰস্বাপুতে এই শিৱৰ তত্ত্বখিনিৰ কথা কৈ আছে, কেনেকৈ শিৱ তুষ্ট হ'লে সংসাৰৰ পৰা মুক্ত হয়। এই সুন্দৰ বৰ্ণনাটো এতিয়া পৌৰ্ণকালী ঋষি সমস্ত আৰম্ভ কৰিছে। হে ৰামে যত বিঘ্নি দেৱতাৰ হবে না সহায়, শিৱ তুষ্টে বিশ্ব তুষ্ট
জানিবা নিশ্চয় শিৱৰ প্ৰসাদে লোক বিপদ নিস্তৰি হেলা ৰঙে বনছে দেৱ বিঘ্নিক সংহৰি এৰাম যিহেতু মনুষ্য অবিৰত কৰি মন শিৱৰ চৰণ চিন্তি থাকে সৰ্বক্ষণ কিতাপ জনিত বিঘ্নি যদি কভু মিলে তাকো নগনন্তনৰে শিৱ ভক্তি বলে হে ৰাম দাম্ভিক অন্তৰ্য অনা চাৰি যিটো জন মায়া বখে চিন্তে যদি শিৱৰ চৰণ এৰাম অজ্ঞানে বা উপহাসে যদি চিন্তা কৰে তথাপি সংসাৰতৰি জান্ত সিটোনৰে জয় কৃষ্ণ। হে গুৰু সমস্ত যে আমাৰ দৰে অল্পমতীসকলৰ বুদ্ধিভ্ৰষ্ট হোৱাৰ ব্যৱস্থাই যেন শাস্ত্ৰসমূহে আমাক দি আছে। ওপৰে ওপৰে চালে তেনেকুৱা নহয়। এই যে বিষ্ণুক যিসকলে পূজা কৰে সাৰথি কৰে, গতিকে এইসকলেও যিটো শাস্ত্ৰ তত্ত্ব পায় শিৱগীতা আপোনাৰ কৃষ্ণ গীতাৰ জৰিয়তে এই মহত্তত্বখিনি পাই আছে, ভাগৱতৰ জৰিয়তে এই মহত্তত্বখিনি পাই আছে। যদি একান্তভাৱে যদি বিষ্ণুক যদি পূজা কৰে, বিষ্ণু তুষ্ট হ'লে সমস্ত দেৱতা তুষ্ট হয়। এতিয়া শিৱগীতাৰ তত্ত্বত এতিয়া শৌনক একেজন শৌনক মুনিয়ে কৈ আছে দেই, ভাগৱতৰ তত্ত্বকো কয় একেজন শৌনক মুনিয়ে আজি শিৱগীতাৰ তত্ত্বকো সেই ঋষি সমস্ত আগত কৈ আছে যে শিৱ তুষ্ট হ'লে বোলে বিশ্ব তুষ্ট হয়, শিৱ ৰুষ্ট হ'লে বোলে বিশ্ব ৰুষ্ট হয়। গতিকে সেহিকে মনুষ্য অবিৰত কৰি মন শিৱৰ চৰণে চিন্তি থাকে সৰ্বক্ষণ ত্ৰিতাপ জনিত বিঘ্নিয়ে যদি কভু মিলে তাকো নগনন্ত নৰে শিৱ ভক্তি বলে। ইমান ডাঙৰ কথা কৈ আছে যে যিজনে একান্তভাৱে অবিৰতভাৱে শিৱৰ চৰণত সৰ্বক্ষণে মন নিৱেশ কৰে তেওঁলোকক কিবা দ্ৰব্যবশতঃ যদি তিনি তাপেও যদি ৰাখি চুৱে তেতিয়াহ'লে সেই তিনি তাপৰ পৰা তেওঁলোকে উদ্ধাৰ পায়। গতিকে এতিয়া আমাৰ অল্পমতীসকলৰ এইটোৱে আমাৰ ভ্ৰম হ'ব। এতিয়া বিষ্ণুক পুজিম নে আমি শিৱক পুজিম? শিৱক পুজিলেও একেটাই গতি হ'ব, বিষ্ণুক পুজিলেও একেটাই গতি হ'ব। দুইখন শাস্ত্ৰটো একে ঠাই কথাই কৈ আছে সংসাৰৰ পৰা মুক্তি পোৱা। শিৱইও কৈছে, শিৱগীতাও কৈ আছে যে শিৱক চিন্তা কৰিলে সংসাৰৰ পৰা মুক্তি পায়, বিশ্বতুষ্ট হয়। বিষ্ণুক চিন্তা কৰিলেও বোলে বিশ্বতুষ্ট হয়। তেতিয়াহ'লে দুজনৰ ভিতৰত এজনক পুজিলেইতো হ'ল। গতিকে যিকোনো এজনক পূজা কৰিলোঁ, পূজা কৰিয়ে আমি ইজনক নকৰিলেও হ'ব। তাৰমানে প্ৰকাৰান্তে আমি অনাদৰ কৰোঁ, তেতিয়া আমাৰ গতি কি হ'ব? গতিকে ৰহস্য গ্ৰহণ বিষয়টো আমি সেই শিৱ শক্তিৰ তত্ত্বৰ মহিমাৰে আমি বুজিবলৈ গৈ সৃষ্টিৰ একেবাৰে অনাদি কালৰ ৰহস্য কথাবিলাক আমি জানিব লাগিব। এতিয়া শিৱ বিষ্ণু আৰু ব্ৰহ্মা এই তিনিজনৰ মাজত আমি ভেদভাৱ কেনেকৈ আমি মানে বিনাশ কৰিম? তিনিজন যে ভিন্ন এই ভাৱনাটো ল'লেহে আমাৰ দুখ আহিব। কিন্তু তিনিজন যদি এক হয়, সেই এক স্বৰূপটো আমি সৃষ্টিৰ আদিতে স্বয়ং প্ৰভু ভগৱানে অনাদি ঈশ্বৰে কেনেকৈ সৃষ্টিখন বিকাশ কৰিলে, কেনেকৈ সৃষ্টি লীলা কৰিবলৈ আহিল, এই তত্ত্বখিনিৰ কথা আমি জানিব লাগিব। যদি জানো তেতিয়াহ'লে এক নাৰায়ণ
এক ব্ৰহ্মপুৰুষ, এই এক ব্ৰহ্মপুৰুষে নিজে যেতিয়া অনা নিৰাকাৰ ৰূপত যেতিয়া কৰ্ম যেতিয়া লীলা যেতিয়া কৰিব নোৱাৰে, আকাৰলৈ আহি কৰিব লাগে, নিজেই তিনিটা ভাগ হৈ গৈছে, নিজকে তিনিটা ৰূপত বিভাজিত কৰিছে। বিভাজিত কৰি তেওঁৰ এই দৰ্শনটো দিয়াবলৈ গৈছে, যিজনে আমাৰ তিনিজনক এক বুলি জ্ঞান কৰে তেওঁৱে মায়া সংসাৰ কৰিব পাৰিব। চলাই নিব পাৰিছে সেইজনে। যিজনে এই তিনিজনক ভিন্ন বুলি চিন্তা কৰে তেওঁলোকে মায়া সংসাৰতে মৰি থাকিব লাগিব। এয়া হৈছে সৃষ্টিতত্বৰ ৰহস্য। গতিকে আমাৰ ভিন্ন বুদ্ধিবিলাক দিয়াবৰ কাৰণে ভগৱন্তই সৃষ্টিত লীলা আৰম্ভ কৰি দিছে যে এই ভক্তসকলে মোক চিনি নোপোৱাৰ ব্যৱস্থাটো কৰাব লাগিব। অনাদি ঈশ্বৰক চিনি নোপোৱাৰ ব্যৱস্থাটো যিমান দিনলৈকে চলি থাকিব সিমান দিনলৈকে সৃষ্টিৰ লীলা ভগৱন্তে কৰি থাকিব। সৃষ্টিৰ আনন্দ তেওঁ লাভ কৰিব আৰু তেওঁৰ ৰহস্য লীলাবিলাক চলাই থাকিব পাৰিব। গতিকে এইকাৰণে দেৱলোকৰ জৰিয়তে, অসুৰ লোকৰ জৰিয়তে, মনুষ্য লোকৰ জৰিয়তে বিভ্ৰান্ত কৰি দিছে আৰু চিনিব নোৱাৰা, বুজিব নোৱাৰা হৈছে। অল্পমতীসকলে সেইকাৰণে বুজিব নোৱাৰে। আমাক অথাই সাগৰত পেলাই দিছে, বানপানীত আমি ককবকাই আছোঁ। যেনে যেনে আমি পৰিত্ৰাণ পাব লাগে, খেৰ কুটা বাঁহ কুটা যি পাওঁ তাকেই আমি সাৱটি ধৰিবলৈ বাধ্য হওঁ। কিন্তু এই অথাই সাগৰত কেইজনৰ মন বুদ্ধিয়ে সেই ঈশ্বৰক চিন্তা কৰিব, ঈশ্বৰক কেনেকৈ তেওঁ সাৰথি কৰিব, সেই ঈশ্বৰক ধ্যান ধাৰণা কৰি কেনেকৈ মুক্তি পাব, এই কথাটো চিন্তা কৰাৰ আমাৰ কোনো পৰিৱেশ নাই কাৰণে সৃষ্টিখন চলি আছে। কিন্তু আমিতো সৃষ্টিখন চলি আছে, থাকিব, ক'ব লগা নাই। অনন্ত কালৰ পৰা সৃষ্টিখন চলি আছে, আমি নোহোৱা কালৰ পৰা সৃষ্টিখন চলি আছে। আমি গুচি যোৱাৰ পিছত সৃষ্টিখন চলি নাথাকিব নেকি? গতিকে এই সৃষ্টিখন ভগৱানে কেনেকৈ চলাওক ক'ব লগা নাই। কিন্তু আমি এই সৃষ্টিৰ পৰা, মায়া সংসাৰৰ পৰা, আমি এই অথাই সাগৰৰ পৰা কেনেকৈ মুক্তি পাম, নিজে নিজে আমি এই কথাটো ভাবিব লাগিব। আমি যিমান সকলোৱে সমবেত হৈ আছোঁ, আমি কোনেও ক'ব নোৱাৰোঁ যে মোৰ লগত থাকা, মই মুক্তি পালে তুমি মুক্তি পাই যাবা। কোনেও ক'ব নোৱাৰে, কোনেও এইটো গেৰাণ্টি দিব নোৱাৰে। গুৰুজনেও গেৰাণ্টি দিব নোৱাৰে। তেওঁ নিজেই নাজানে যে মই মুক্তি পাম নে নাপাম। কৃষ্ণ হয়নে নহয় কওকচোন? কাৰণ মায়াত থাকিয়ে তেওঁ এই কৰ্ম ধৰ্মখিনি তেওঁ কৰি আছে, তেওঁৰ আশা আছে, তেওঁৰ আকাংক্ষা আছে, ক'বই নোৱাৰে। কিন্তু কৰ্ম আচৰণত ধৰা পৰি যায়। ধৰা পৰি যোৱাৰ লগে লগে আমাৰ বিচাৰ হয় যে গুৰুজনেতো এইটো কাম কৰিব নালাগিছিল। এই ভাৱনাবিলাক কিয় আহিল? তাৰমানে তেওঁ যে বিষয়ত আছে ধৰা পৰিব। গতিকে সেইকাৰণে আমি কোনেও ক'ব নোৱাৰোঁ যে মোৰ লগত থাকিলে তুমি মুক্তি পাবা। গতিকে নিজৰ কথা নিজে চিন্তা কৰিব লাগিব। হে প্ৰভু, তুমি মোক কৃপা কৰা। সৎসংগত আজি মই তোমাৰ নাম কীৰ্তনে শ্ৰৱণ কৰি আছোঁ, কীৰ্তন কৰি মোৰ মন বুদ্ধিক তুমি যেন এটা শুদ্ধ ৰূপ দিয়া। তোমাৰ বাহিৰে যেন মোৰ আৰু বেলেগত আশ্ৰয় হ'ব নালাগে। তুমি মোক কৃপা নকৰিলে নহ'ব। এই জ্ঞান বুদ্ধি আমাৰ নিজৰ হ'ব লাগে, তপ সাধনা আমাৰ নিজৰ হ'ব লাগে। তেতিয়াহে ভগৱন্তে ক'ব হ'ব দিয়া, তুমি গোটেইখিনি যেতিয়া বুজি পালা, এতিয়া তোমাক মায়া সংসাৰ ডুবাই থাকি কি লাভ আছে। ভগৱন্তে কৈছে আহা মোৰ ওচৰলৈ, কেনেকৈ লৈ আহিব লাগে মই লৈ আহিম। বাকী সকলে মোক বুজিব পৰা নাই, তুমি বুজিব পালাতো। গতিকে এতিয়া তোমাৰ মায়া সংসাৰৰ লগত সম্বন্ধ নাই। ভগৱন্তে সুন্দৰভাৱে আমাক এইখন সংসাৰ পালন গুচি যায়। এই তত্ত্বটোক এতিয়া কৈ আছে যে সাধাৰণ মনুষ্যসকলে কেনেকৈ মুক্তি পাব, এইটোৱে আমাৰ প্ৰশ্ন হৈ যাব। একান্তভাৱে সেই শিৱক যদি তেওঁ সাধনা কৰে, নিৰ্মল স্বভাৱ এটা যদি তেওঁ গঢ়িব পাৰে, একান্তভাৱে সেই শিৱই তেওঁক নিশ্চয় সহায় কৰি সংসাৰৰ পৰা মুক্তি পাব। এইটোৱেই ৰাস্তা সৰ্বসাধাৰণৰ কাৰণে। কৃষ্ণ হেনকে অপাৰ ফল শিৱ পূজনৰ, শিৱ ভক্তি মুক্তি পদ কি কইব বিস্তৰ, ভকতৰ
অতেক দুখ খমে পশুপতি বাবাকে দিম বুলি ভাবিছিলোঁ বঞ্চিত ফলক দিয়ে দেৱতাৰ দুজতি বন্ধুষ মান জল লয়া ভক্তি ভাবে বিল্বপত্ৰ অঞ্জলি অৰ্পয় শিৱ পাৱে তাহাৰ ঐশ্বৰ্য লাভ কোনে কৰে সীমা শিৱস্তুত শিৱ ব্ৰত আপ অপাৰ মহিমা। জয় শ্ৰীকৃষ্ণ। হে গুৰু সমস্ত, এতিয়া পুনৰ উগ্ৰশ্বাসুতে এই ঋষি সমস্তক কৈছে যে শিৱ পূজনৰ যি মহাফল বোলে অপাৰ পাৰাপাৰ নাই। শিৱ ভক্তি কৰিলে তেওঁ মুক্তি পদ পাব। ইয়াৰ পিছত আৰু কি বহলাই ক'ব লাগে। অতি সুন্দৰভাৱে কৈছে যে ভকতৰ শতেক দুখ সমে পশুপতি বাঞ্ছিত ফলক দিয়ে দেৱতা ধূৰ্যতি। আমি জানিব লাগিব গুৰুসকল, প্ৰতি পদে পদে আমাৰ দুখ লাগে, অপৰাধ হয়। দেৱ পূজা যদি কৰিবলৈ যাওঁ, দেৱ পূজা কৰাৰ বিধিবিলাক যদি কিবা কাৰণত যদি আমি মানিব নোৱাৰোঁ, দেৱতাবিলাকে সেইটোৱে সুযোগ লৈ থাকে যে কেনেদৰে এইসকলৰ কৰ্ম দুখখিনি মই পাম। ছিদ্ৰ বিচাৰি থাকে। ছিদ্ৰ বিচাৰি পোৱাৰ লগে লগে যে তেওঁক উপকাৰ কৰাৰ পৰিৱৰ্তে তেওঁ আকৌ বেছি সাংসাৰিক জ্বলা যন্ত্ৰণাৰ মাজলৈকে ঠেলি দিয়ে। কিন্তু শিৱ পূজনৰ ফল বোলে সেইটো নহয়। তুমি যিমানেই দায় দোষ নকৰা, যিমানেই অপৰাধ নকৰা, শিৱ পূজা কৰিলে শিৱই কেতিয়াও ছিদ্ৰ নধৰে। ভকতৰ সমস্ত দুখ বোলে তেওঁ ক্ষমা কৰে। আমি যদি দুখ লগাওঁ তেতিয়াহ'লে আমাৰ বিধিমতে শাস্তি হ'ব লাগে। কিন্তু ভগৱন্তে কৈছে, শিৱই কৈছে যে মোৰ ভক্তিত, মোৰ পূজাত কেতিয়াও দুখ থাকিব নোৱাৰে। অল্পমতিজনেও কৰিব পাৰে, অজ্ঞানীজনেও কৰিব পাৰে, আৰু সৰ্বজ্ঞানীজনেও কৰিব পাৰে। মই কেতিয়াও কৰ্মত দুখ নধৰোঁ, পূজাত দুখ নধৰোঁ। চিন্তন আৰু ধ্যান ধাৰণা যদি শুদ্ধ হয়, তেওঁ যিমানেই দুখ নাথাকক, কৰ্ম দুখ নাথাকক, মই মোৰ ভক্তক ক্ষমা কৰোঁ। এইকাৰণে আমাৰ এই শিৱ ভক্তসকলক কিমান অনাচাৰী, কিমান দেৱীচাৰী আমি চকুৰ আগতে দেখি আছোঁ। কিন্তু তথাপিতো তেওঁলোকেতো ৰক্ষা পাই আছে। তেওঁলোকেতো সমাজৰ আগত ভক্ত বুলি পৰিচয় দি আছে। আজি এতিয়া শাওণ মাহত বম বোলে যিটো প্ৰৱেশ বা চলি আছে, বোলে বম, চিন্তা কৰি চাব হয়নে নহয়। দিনত এটা ৰাতি এটা স্বভাৱ লৈ থকাসকলে শনিবাৰ পৰাৰ লগে লগে, দেওবাৰ পৰাৰ লগে লগে যি বাকলি বসন পিন্ধি যি মহা শিৱ মানে এটা ভক্ত হৈ যাব, বৈষ্ণৱ হৈ যাব। সাধাৰণ চাম আমি ঈশ্বৰৰ সেৱকসকলে আমি দেখি থতমত থাকিবলৈ বাধ্য হওঁ, একো ক'ব নোৱাৰোঁ। আৰু এই সময়ত যেন তেওঁলোকৰ সমান মহাভক্ত আৰু কোনো নাই। বাটত থকা গুৰু বৈষ্ণৱসকলক যে সেৱা এটা নমস্কাৰ কৰি যে যাব লাগে, যাত্ৰাৰ পথত যে ভকতৰ আশীৰ্বাদ এটা লৈ যাব লাগে, তেওঁলোকে গুৰু গোসাঁই নমনা এটা অৱস্থালৈকে গৈ আছে। ইমান অশুদ্ধভাৱে এই শিৱক আৰাধনা কৰা নাইনে বাৰু তেওঁলোকে? কিন্তু শিৱই কি কৰিছে, আকোতো শিৱৰ কি মহাগুণ। আজি শিৱগীতাত কৈছে যে মোৰ নাম লৈছে যেতিয়া হৈ যাব, আৰু যি দুখ আছে বা মই তেওঁলোকক সেইখিনি দুখ ধৰা নাই। এইকাৰণেহে তেওঁলোক বাচি আছে, নহ'লে বাচি থাকিব নেকি? নোৱাৰে। কিন্তু তাৰ মাজতে অঘটন ঘটি আছে। ভগৱতে কৈছে মোৰ দুখ নাই ভাই,
ইমান অনাচাৰী বেবিচাৰী খাদ্য ভক্ষণ যদি কৰি মোক যদি এনেদৰে আহা এতিয়া মই কি কৰিম কোৱা? অখাদ্য ভক্ষণৰ ফলতহে নকৰিব লগা কৰ্ম কৰাৰ ফলতহে দুৰ্ঘটনাবিলাক হয়, এনেইতো নহয়। গতিকে জানিব লাগিব গুৰুসকল, পদৰ লগত সংগতি ৰাখি বিষয়টো আহিছে। আমাৰ জীৱনলৈ দুৰ্ঘটনা কেতিয়া আহে? যেতিয়া আমাৰ কৰ্মটোক যদি আমাৰ ব্যাপক বুদ্ধি যেতিয়া ভ্ৰষ্ট হয় তেতিয়া দুৰ্ঘটনা আহে। কিন্তু যদি আমাৰ বুদ্ধি সদায় হয়, যি কৰ্ম নকৰ কিয় ঈশ্বৰে যেতিয়া অন্তৰাত্মাত ইন্দ্ৰিয়বৰ্গত থিতাপি লৈ কৰ্ম কৰে সেইজনৰ সাধাৰণতে দুৰ্ঘটনা নহয়। দুৰ্ঘটনাৰ পৰা তেওঁলোকক যেনেকৈ নহওক উদ্ধাৰ কৰিব। এখন বাছৰ যাত্ৰীসকল সকলোৱে দুৰ্ঘটনাত পতিত হৈ কাৰোবাৰ কিবা কিবি হ'ল, কোনোবা মৰিল, কোনোবাই কাৰোবাৰ হাত ভাঙিলে, কাৰোবাৰ মূৰ ছিগিলে ইত্যাদি ইত্যাদি বিভিন্ন বিঘটনা হৈছে। তাৰ মাজতে কিন্তু কোনোবা এজন অক্ষতভাৱে তেওঁ বাচি গৈছে। উদাহৰণ আমাৰ মাজত আছে। সকলোৱে যেতিয়া সেই দুৰ্ঘটনাত পতিত হ'ল, সেই দুৰ্ঘটনাৰ পৰা এজন কিয় ৰক্ষা কৰিল, এই ৰহস্য তত্ত্বটো আমি বুজিব পাৰিম। তেওঁৰ অন্তৰাত্মাই সেইখিনি নিশ্চয় জানে যে তেওঁ সেই মুহূৰ্তত তেওঁ কাক ধ্যান কৰিছিল, কাক স্মৰণ কৰিছিল, কোনে তেওঁ আহি এই মহা সংকটৰ মাজত সকলো মৰি সকলোৰে দুৰ্ঘটনাত পতিত হৈ ইমান যন্ত্ৰণা খালে, তাৰ মাজতে তেওঁ নিখুঁতভাৱে তেওঁ কেনেকৈ বাচি গ'ল, এয়া উদাহৰণ আমাৰ মাজত আছে। গতিকে সেইকাৰণে গুৰুসকল, দুৰ্ঘটনা যেন আমাৰ কাৰো নহওক, সৎ ভাৱনাৰে সৎ কৰ্মৰে যদি ঈশ্বৰৰ সমস্ত কৰ্ম যদি সাধন কৰিব পাৰোঁ তেতিয়াহ'লে ঈশ্বৰে আমাক নিশ্চয় সহায় কৰিব। যাৰ ধন নাই, যাৰ টকা নাই, পইচা নাই, ভাৱে ভক্তিয়ে যদি শুদ্ধ হৈ আছে, তেওঁ বেমাৰো নাই, তেওঁ ব্যাধিও নাই, তেওঁ আকালো নাই, তেওঁ আহুকালো নাই, যি ইচ্ছা তাকে খাব পাৰে, যি ইচ্ছা তাকে ভোগ কৰিব পাৰে, মনে ইচ্ছা কৰিলেই হ'ল। তেওঁক আনি পেলাই ভগৱন্তে প্ৰসাদ হিচাপে তেওঁৰ চকুৰ আগত আহি ভোগৰ সামগ্ৰীসমূহ দি দিব। তেওঁ নাখাওঁ বুলিও তেওঁ তেতিয়া নাথাকে। ঈশ্বৰৰ প্ৰসাদ নাখালে নহ'ব।